স্মৃতি গুঞ্জন মিউজিক লাৰ্ণিং চেণ্টাৰৰ উদ্যোগত গীতৰ কৰ্মশালা কণ ল'ৰা ছোৱালীসকলৰ স্কুলৰ গৰম বন্ধ হোৱাৰ পৰাই অসমৰ বিভিন্ন ঠাইত গীত নৃত্যৰ কৰ্মশালাসমূহ আয়োজন কৰা দেখা গৈছে। তেনে কৰ্মশালাৰ আয়োজন কৰিছে স্মৃতি গুঞ্জন মিউজিক লাৰ্ণিং চেণ্টাৰৰ উদ্যোগত জেপি দাস আৰু হীৰা দাসৰ গীতৰ প্ৰশিক্ষণ। এই প্ৰশিক্ষণৰ স্থানত শ্ৰদ্ধাৰ জেপি দাস আৰু উদ্যোক্তাৰ পৰা লোৱা পোনপটীয়া সম্প্ৰচাৰ চাওঁ আহক। জুলাই মাহত এতিয়া যেহেতু গৰম বন্ধ চলিছে, গতিকে ল'ৰা ছোৱালীসকলৰ কাৰণে গুৱাহাটীয়ে হওক বা অসমৰ বিভিন্ন ঠাইত এতিয়া বৰ্তমান বহুখিনি কৰ্মশালা আয়োজন কৰা হৈছে। ঠিক তেনেদৰে আজি স্মৃতি গুঞ্জন মিউজিক লাৰ্ণিং চেণ্টাৰে তেওঁলোকে এটা খুব ধুনীয়া সংগীতৰ কৰ্মশালা আয়োজন কৰিছে। আৰু যিহেতু হীৰা দাস বাইদেউৰ স্মৃতিত তেওঁলোকে এই অনুষ্ঠানটো আয়োজন কৰিছে, গতিকে ইয়াত এগৰাকী আমাৰ মিউজিক দাদা আছে, তেখেতৰ পৰাও জানো আহক যে তেখেতৰ কেনেধৰণৰ অনুভৱ হৈছে। হয়, আচ্ছা, মিউজিক লাৰ্ণিং চেণ্টাৰটো আমি বহুত আগতে কৰা আৰু পদক্ষেপবিলাকো লৈ আছোঁ, ষ্টেজ শ্ব'বিলাক কৰাওঁ। ষ্টুডেণ্টবিলাকৰ যাতে আগবাঢ়ি যায় সেইটোৱে বিচাৰোঁ আৰু ফিউচাৰত আৰু কৰি যাম, তাৰমানে কিবা যিমান যি আছে তেনেকৈ। ইয়াৰ উপৰিও আগতে ষ্ট্ৰীট শ্ব' কৰিছোঁ আৰু ডাঙৰ ফেষ্টিভেল এটা হয় গুষ্টক মিউজিক ফেষ্টিভেল, য'ত মানে আমাৰ ষ্টুডেণ্টবিলাকক পাৰ্টিচিপেট কৰাওঁ তাতে। ডাঙৰ ফেষ্টিভেলটোত সেইটো বুলিও নহয় আৰু আগবাঢ়ি লৈ যাওঁ। আপোনালোকৰ নিচিনা মানুহ আহিলে আৰু ভাল লাগে তেতিয়া, যে আপোনালোকৰো ষ্টুডেণ্টবিলাকৰ প্ৰেৰণা পায় তেনেকৈ। ভাল ষ্টুডেণ্ট আছে, বহুত ধুনীয়া বজোৱা আছে তেনেকৈ। আপোনালোকে প্ৰশিক্ষণৰ অন্তত আপোনালোকে কিবা চাৰ্টিফিকেট দিয়াৰ ব্যৱস্থা কৰিছে? হয় কৰিছোঁ, চাৰ্টিফিকেট আমাৰ শেষ কৰাৰ পিছত আমি চাৰ্টিফিকেট দিম। এই ক্ষেত্ৰত স্মৃতি গুঞ্জন লাৰ্ণিং চেণ্টাৰৰ যিটো পদক্ষেপ সেইটো সঁচাকৈ শলাগিবলগীয়া আৰু তেওঁলোকক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। ধন্যবাদ বাইদেউ। আৰু আমাৰ সৈতে উপস্থিত আছে জেপি দাস, আমাৰ অতিকৈ মৰমৰ, অতিকৈ শ্ৰদ্ধাৰ, গতিকে তেওঁৰ মুখেৰে জানো আহক। জেপি দাস, যিহেতু আপোনাক দেখিছোঁ খুব সুন্দৰভাৱে আপুনি কণ ল'ৰা ছোৱালীসকলক সুন্দৰভাৱে গীত শিকাই আছে, গতিকে আপুনি কি ক'ব? স্মৃতি গুঞ্জন মিউজিক লাৰ্ণিং চেণ্টাৰ এই অনুষ্ঠানটোৱে পাতিছে। মোৰ পৰিবাৰ 4 মাহমান হৈ গ'ল, 3.5 মাহমান হ'ল। তেওঁ স্মৃতিত কৰিছে আৰু মোক জড়িত কৰিছে এইকাৰণে, বিকজ মই তেওঁৰ অতি মৰমৰ, বা তেওঁ মোৰ অতি মৰমৰ। আমি অৰ্ধাংগিনী, হাফ, আমাৰ আধা দুটা। ইয়াত আছে তাতে আধা, মই আধা, গতিকে এই দুটা আধা মানুহ এটা হৈ পেলাই এই কৰ্মশালাটো কৰা হৈছে। মই সুৰ কৰা গান কিছুমান শিকাইছোঁ আৰু তেওঁ গোৱা ধুনীয়াকৈ গায়। আৰ্লি 70s পৰা 80sলৈকে তেওঁ ৰেডিঅ'ৰ আৰ্টিষ্ট আছিলে। মানে ৰেডিঅ'ত তেতিয়া শিল্পী কম আছিলে বুলি নহয়, তেওঁ ইমান ভাল গাইছিলে। ৰেডিঅ'ৰ গাড়ী পঠিয়াই দিয়ে শান্তিপুৰলৈ, তেওঁক মাতি দিয়ে, কোনোবা নাগালে কোনোবা নাহিলে তেওঁক গান গায়। আৰু তেওঁ চ'ল' আৰ্টিষ্ট, মানে এজন হাৰমনিয়াম বজাই অনবৰত হাৰমনিয়ামখন লগতে থাকে, মই যেতিয়া দেখিছোঁ। গতিকে ফুল ব্লাডেড, ডাই হাৰ্ড কোৰ ছিংগাৰ প্লাছ মিউজিচিয়ান হয়। তেওঁৰ কাৰণে এই মিতালী আৰু আমাৰ পাতিছে এইখন, মই ভেৰি গ্ৰেটফুল তেওঁলোকে। মই যেতিয়া আহি পেলাই তেওঁ ফটোখন দেখিছোঁ আৰু যেতিয়া মমটো যেতিয়া জ্বলাইছোঁ, এটা নুমাই যোৱা মম এটা আকৌ জ্বলাইছোঁ। তাতকৈ মোৰ সুখৰ সময় বা সুখৰ কাৰ্য বা সুখৰ কাম হ'ব নোৱাৰে। সেইকাৰণে মই ল'ৰা ছোৱালীখিনি ইমান ধুনীয়াকৈ তুলিছে। বেছি ল'ৰা ছোৱালী অহা নাই বৰষুণ দিলে কাৰণে। কালি আহিব নহয়, আহিবই জানো। এতিয়া কালি পৰহি আছে, 2 দিন শিকাম। আৰু কৰ্মশালা বস্তুটো ডেফিনেশ্যন দি দিব খুজিছোঁ। বহুতে কৰ্মশালা পাইছে গৰম বন্ধত, সেইটো গান শিকাইছে, গান শিকোৱা নাই, প্ৰত্যেকটো পাৰ্ট শিকাব লাগিব। কৰ্মশালা মানে ৱৰ্কশ্বপ, মিউজিকৰ ৱৰ্কশ্বপ। মিউজিকৰ গান শিকোৱাটোতো মাষ্টৰ এটাই টিউশ্যন, এইটো টিউশ্যন হয়। গান শিকোৱাটো টিউশ্যন হয়। আমি এখন ধৰি গান এটা শিকাই পাওঁ আগৰ, তাকো নিজৰো নহয়, মই জ্যোতিপ্ৰসাদ বিশ্বা বা ভূপেন গান শিকাইছে, সেইটো শিকাওঁ। মই এইটো বেয়া বুলি কোৱা নাই, কিন্তু নিজৰ এফৰ্টৰ পৰা ক্ৰিয়েটিভ কিছুমান মিউজিক যদি সিহঁতক শিকাব পাৰোঁ, কোনটো ভাল কোনটো বেয়া, সংগীততো বেয়া নায়েই, কোনটো কিমান ভাল, কোনটো গাই আনন্দ পাব, সেইবিলাক শিকাব মই চেষ্টা কৰিছোঁ। আৰু সংগীতটো সদায় জীয়াই থাকিব। লং লিভ মিউজিক, ভালকৈ থাকক সংগীত ভালকৈ। মই সংগীত লৈ জীয়াই আছোঁ, জন্ম হৈছোঁ সংগীতৰ পৰা, জীৱন কটালোঁ সংগীতত, মৰিম সংগীতেৰে, আকৌ ঘূৰি আহিম সংগীতত, সেইটো মোৰ ইচ্ছা।
এয়া আছিলে আমাৰ শ্ৰদ্ধা জে.পি. দাস ডাঙৰীয়া। তেখেতে খুব সুন্দৰভাৱে ক'লে যে আচলতে বৰ্তমান সময়ত ল'ৰা ছোৱালীসকলে এই যিটো গৰম বন্ধৰ সময়ত এনেধৰণৰ সংগীতৰ লগতে নৃত্যৰ যি ধৰণৰ কৰ্মশালাই হওক তেওঁলোকে এইবোৰত অংশগ্ৰহণ কৰিব লাগে। এতিয়া আহিছোঁ আমি ইয়াৰে উদ্যোক্তা, কৰ্মশালাখনিৰ উদ্যোক্তা তেখেতৰ পৰাই জানোৱা হওক যে তেওঁলোকে কেতিয়াৰ পৰা এনেধৰণে এই প্ৰশিক্ষণ বা এই কৰ্মশালা তেওঁলোকে আয়োজন কৰি আহিছে। হয় বাইদেউ। প্ৰথমে আপোনাক ধন্যবাদ জনাইছোঁ। স্মৃতিগুঞ্জন মিউজিক লাৰ্ণিং চেণ্টাৰ ইয়াৰ উদ্যোগত আমি বিভিন্ন সময়ত বিভিন্ন প্ৰচেষ্টা হাতত লৈছোঁ। অকল কৰ্মশালা বুলিয়েই নহয়, ল'ৰা ছোৱালীখিনিক ট্ৰেইনিং দিয়াৰ, মিউজিকৰ ট্ৰেইনিং দিয়াৰ উপৰিও তাহাঁতে কেনেকৈ পাৰফৰ্ম কৰিব পাৰে বা ষ্টেজ ফেয়াৰটো কেনেকৈ নোহোৱা কৰিব পাৰি, এইবিলাকৰ ওপৰতো আমি গুৰুত্ব দি আহিছোঁ। আৰু বৰ্তমান যিটো আমি কৰি আছোঁ বা চেষ্টা কৰিছোঁ, এইবাৰ আমাৰ প্ৰথম চেষ্টাহে কৰিছোঁ বুলি কৈছোঁ। বৰ্মাৰ গান, মই বৰ্মা বুলিয়ে কওঁ, হীৰা দাস বাইদেউৰ গান খুব সহজ নহয় কিন্তু গোৱা, আৰু যিখিনি গাই থৈ দিছে তাত একোটা লেচন সোমাই আছে। যদি আমি ভালকৈ চৰ্চা কৰোঁ আমি গায়কী তাৰ পৰাও শিকিব পাৰোঁ। গতিকে ময়ো নিজে শিকি আছোঁ আৰু লগতে আমাৰ লগতে ল'ৰা ছোৱালীখিনিকো যাতে সেইখিনি গানৰ লগত পৰিচয় কৰাই দিব পাৰোঁ। বহুত ধুনীয়া ধুনীয়া গীত আছে। ধৰক এতিয়া কিছুমান গানৰ আমি চাৰ্চ কৰিব লাগিলে নামটো নাজানো, কি বুলি শিকিম। গতিকে সেইখিনি বস্তুৰ লগত পৰিচয় কৰাই দিয়াৰ এটা উদ্দেশ্য আগত ৰাখিছোঁ। লগতে যিটো জে.পি. দাস ছাৰ আৰু হীৰা দাস বাইদেউৰ যিটো জুতি, সেই জুতি হিচাপে চাগে এয়া প্ৰথম হ'ব। আগতে হৈছেনে হোৱা নাই নাজানো। ছাৰৰ গানৰ চৰ্চাটো হৈয়ে থাকে। গতিকে তেওঁ যদিও কায়িকভাৱে আমাৰ মাজত নাই, হীৰা দাস বাইদেউ যদিও কায়িকভাৱে আমাৰ মাজত নাই, গতিকে তেখেতৰ ফটোখনেই ৰাখিছোঁ। আশা কৰিছোঁ আৰু ভাবিছোঁ আৰু বিশ্বাসো আছে যে তেওঁ আমাক ওপৰৰ পৰা চাই আছে, তেওঁ সুখী হৈছে। যদি তেওঁ জীৱিত থকা সময়তে মানে প্লেনিংটো আছিলে আগৰ পৰাই, কিন্তু তেওঁ বহুত অসুস্থ আছিলে। তেওঁ আগত ৰাখি আমি কৰিব বিচাৰিছিলোঁ, কিন্তু নিয়তিৰ ওচৰত আমিও হাৰ মানিব লাগে কেতিয়াবা। গতিকে যিটো মনত এটা ইচ্ছা আছিলে, সেই ইচ্ছাটো যদিও গুচি গৈছে কায়িকভাৱে, বৰ্তমান আমাৰ মাজত আমাৰ জীৱন্ত কিংবদন্তি বুলিয়ে ক'ম মই, জে.পি. দাস ছাৰ আছে। তেওঁ লগতে বাইদেউৰ গানখিনি, দুয়োৰে গানখিনি চৰ্চা কৰি, আৰু যিখিনি তাৰ মাজত সৰু সৰু কামবিলাক আছে, গানটো বাৰু আমি ইউটিউবত পায়ে যাম, কিন্তু তাৰ যিখিনি সৰু সৰু পাৰ্ট শিকিবলগীয়াখিনি, এতিয়া সুধিম কাক, ইউটিউবটোতো সুধিব নোৱাৰোঁ এইখিনি বস্তু কেনেকৈ গায়। যিকোনো এটা জৰিয়া, আৰু ইউটিউব বুলিয়ে কোৱা নাই মই। এতিয়া আমাৰ সৌভাগ্য এতিয়া আমাৰ মাজত আহি উপস্থিত হৈছে, তেওঁ নিজে শিকাব পাৰিছে, দেখুৱাই দিব পাৰিছে। গতিকে সেই প্ৰচেষ্টাটো আগত ৰাখি আৰু আমিও এটা সুযোগ লৈছোঁ তেওঁ আমাৰ মাজত অহাৰ কাৰণে, আৰু সেইখিনি বস্তু ল'ৰা ছোৱালীখিনিও যাতে পায়।